আজি আমাৰ লাজ লাগে যে আমি যোনখন ভাৰতবৰ্ষত হিন্দু মুছলিম জৈন খ্ৰীষ্টিয়ান পাৰ্চী সকলো ধৰ্মাৱলম্বী লোকসকল একগোট হৈ ভাতৃত্ববোধেৰে আমি এইখন দেশত বসবাস কৰি আছিলো। আজি সেইখন দেশতে হিন্দু আৰু মুছলমানৰ নামত ভেদাভেদ কৰি, উচ্চ আৰু নিচৰ নামত ভেদাভেদ কৰি, ব্ৰাহ্মণ আৰু আপোনাৰ কি কয় মুছলিম নামত ভেদাভেদ কৰি এইখন দেশক বিভাজন সৃষ্টি কৰা হৈছে। আৰু এই বিভাজনত আমি বন গৈছো। শ্ৰদ্ধাৰ ৰাইজ, আজি অসমৰ যি দুৰৱস্থা, গোৱালপাৰা জিলাৰ পৰা ধুবুৰী জিলাৰ পৰা আজি উজনি অসমত আমাৰ ভাই ককাইহঁতে কাম কৰিব যাব নোৱাৰে। এই ধুবুৰী আৰু গোৱালপাৰা অসমৰ চাৰিসীমাৰ ভিতৰত থকা জিলা হয় নে নাই, মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ইয়াৰ পৰাই প্ৰশ্ন কৰিব বিচাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, এই ধুবুৰী বা গোৱালপাৰা আমাৰ অসমৰ এটা অংগ হয় নে নাই, এই কথাটো মই পুৰা হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকা বা বিজেপিৰ সকলো নেতাকৰ্মীসকলক মই প্ৰশ্ন কৰিব বিচাৰিছো। তোমালোকে বাৰম্বাৰ উজনি নামনি হিন্দু মুছলিমৰ ৰাজনীতি বাদ দিয়া। তোমালোকৰ বুকুত যদি দম আছে, তোমালোকৰ হৃদয়ত যদি দম আছে, তোমালোকে অসমখনৰ উন্নয়নৰ কথা চিন্তা কৰি হিন্দু মুছলমানৰ কথা বাদ দি সৰ্বাংগীন উন্নয়নৰ কথা চিন্তা কৰি অসমখনক ডেভেলপ কৰাৰ চিন্তা কৰা। জুবিন দাই কৈ গৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। আৰু সেইখন জুবিনৰ দেশত আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে হিন্দু আৰু মুছলমানৰ নামত ভেদাভেদ কৰিব মানে সক্ষম হৈছে। আমাৰ গোৱালপাৰাৰ লক্ষীপুৰৰ কেইজনমান ল'ৰা আৰু বৰপেটাৰ কেইজনমান ল'ৰা আপোনালোকে সকলোৱে জানে শিৱসাগৰত কাম কৰিব গৈছিল নে নাই ৰাইজ? সেই ল'ৰা কেইজনক বিজেপিৰ এজন দালালে, বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা শিৱসাগৰ জিলাৰ সভাপতি, বিজেপিৰ সভাপতিয়ে আমাৰ সেই শ্ৰমজীৱী কৰা খাটি খোৱা লোকসকলক মাৰি মাৰি পিঠি বহলাই মিছা কথা কৈ দল সংগঠনৰ নাম লৈ ঘূৰিয়াই মাৰা হৈছিলে। সেই সময়ত পোন প্ৰথমবাৰৰ বাবে মই মুস্তাফিজুৰ ৰহমানে গুৱাহাটী হাতীগাঁৱত মই কেছ দাখিল কৰো আৰু বৰপেটাত আলামিন নামৰ এজন ব্যক্তি, আমাৰ ছাত্ৰ শক্তিৰ ল'ৰা, তেখেতে কেছ ফাইল কৰে। তৎক্ষণাৎ অখিল গগৈ ডাঙৰীয়াই মোক ফোন কৰিছে যে মুস্তাফিজুৰ ক'ত আছ, তই যে কেছ ফাইল কৰিছ সেই কেছৰ কপিটো মোক দে। কাৰণ আমি যি কেছ কৰিছিলো সেই কেছটো ৰেজিষ্টাৰ কৰা হোৱা নাছিলে। মই অন কেমেৰা আপোনালোকক কৈ আছো, বৰপেটাতো ঠিক একেটাই কৰিছিলে। সেই সময়তে অখিল গগৈ ডাঙৰীয়াক আমি সেই FIR কপিখন দিওঁ আৰু বিধানসভাত পোন প্ৰথমবাৰৰ বাবে বলিষ্ঠ কণ্ঠেৰে সেইজন নেতাৰ বিৰুদ্ধে বা হিমন্ত বিশ্ব শৰ্মাক বিধানসভাত কেৱল থৈ কৈছিল, অসমখনক মই হিন্দু আৰু মুছলমানৰ নামত ভেদাভেদ কৰিবলৈ নিদিওঁ। শ্ৰদ্ধাভজন ৰাইজ, লাজ লাগে। আজি আমাৰ সংখ্যালঘু মানুহসকলৰ কি দুৰৱস্থা আহি পৰিছে আপোনালোকে সকলোৱে জানে। আজি য'ত মই এই মিটিঙত ভাষণ প্ৰদান কৰি আছো, এই অঞ্চলৰ নাম জয়পুৰ। এই জয়পুৰৰ সমষ্টি কি সমষ্টি আছিলে আপোনালোকৰ পৰা মই শুনিব বিচাৰিছো। কি সমষ্টি আছিলে ৰাইজ? গোৱালপাৰা ৱেষ্ট, গোৱালপাৰা LAC, গোৱালপাৰা পশ্চিম সমষ্টি বুলি আমি জানিছিলো। কিন্তু আজি এই পশ্চিম সমষ্টি ক'ত গ'ল আপোনালোকে এবাৰ ভাবিছেনে? এবাৰ এই পশ্চিম সমষ্টি ক'ত গ'ল? এই পশ্চিম সমষ্টিক জলেশ্বৰৰ লগত সংলগ্ন কৰি দুটা সমষ্টিক একগোট কৰি এটা সমষ্টি বনাই দিছে। তাৰমানে আমাৰ যি সমষ্টি, সেই সমষ্টি দিনক দিনে বাঢ়িবহে লাগে, কিন্তু আগৰ যি চালান সেই চালানৰ পৰাও কাট খাই গৈ আছে। আজি 2001 চনত আমাৰ এই ইয়াৰ জনবসতি কম আছিল নে বেছি আছিল? কম আছিল। আজি বেছি হৈছে নে কম হৈছে? বেছি হৈছে। কিন্তু বেছি হোৱাৰ পিছত আমাৰ সমষ্টিত বাঢ়িব লাগিছিল নে কমিব লাগিছিল? সমষ্টি বাঢ়িব লাগিছিল। কেৱল জলেশ্বৰ আৰু ৱেষ্ট গোৱালপাৰাই নহয়, গোটেই অসমত সংখ্যালঘু অধ্যুষিত যিসমূহ সমষ্টি আছিলে সেই সমষ্টি কেইখন 33টা সমষ্টিৰ পৰা মাত্ৰ 22খন সমষ্টিলৈ ৰূপান্তৰ কৰিছে। এই কথাবিলাক আমি জানিব লাগিব যে আচলতে এই বিজেপি চৰকাৰে আমাক কেনেদৰে মাৰি আছে। এই বিজেপি চৰকাৰে ব্যৱসায়ী বন্ধু অসমৰ পুঁজিপতি
আম্বানী আৰু আদানীৰ নামত এই অঞ্চলসমূহক বিক্ৰী কৰি দিয়া হৈ আছে আপোনালোকে জানেনে নাই আজি ধুবুৰীত উচ্ছেদ কৰা হৈছে গোৱালপাৰাত উচ্ছেদ কৰা হৈছে এই দৰিদ্ৰ দুখীয়া মানুহখিনি উচ্ছেদ কৰা হৈছে আৰু উচ্ছেদৰ পিছত কয় এইবিলাক অবৈধ বাংলাদেশী এইবিলাক মিয়া মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব বিচাৰিছো আপুনি ধুবুৰী আৰু গোৱালপাৰা এজন ব্যক্তিক যদি বাংলাদেশী বুলি অভিহিত কৰিব পাৰে এজন ব্যক্তিক যদি বাংলাদেশী বুলি অভিহিত কৰিব পাৰে এইজন ব্যক্তিক মই মুস্তাফিজুৰ ৰহমান নিজে লগত গৈ কিনে বাংলাদেশত পঠাই থৈ আহিম আৰু যদি নোৱাৰে মই অপেন চ্যালেঞ্জ কৰিছো আপুনি যদি নোৱাৰে তেন্তে এনেকুৱা ধৰণৰ কেৱল ৰাজনীতিৰ কাৰণে এনেকুৱা ফটোৱা কথা বুলি নকব আমাৰ ধুবুৰী গোৱালপাৰা বঙাইগাঁও বৰপেটা এইসমূহ অঞ্চলত মুছলমানসকল বসবাস কৰি আছে এইসকল মুছলমান বৈধ ভাৰতীয় নাগৰিক ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিলে 1947 চনৰ 15 আগষ্ট তাৰিখে আমাক কোৱা হৈছিল যে আপোনালোকে ভাৰতত থাকিব নে পাকিস্তানত যাব আমি তেতিয়া কৈছিলো যে আমি ইয়াত জন্মগ্ৰহণ কৰিছো এই মাটিৰ লগত আমাৰ সম্পৰ্ক আছে এই মাটিক আমি চুম্বন কৰো দিনত 5 বাৰকে কৰোনে নাই ৰাইজ 5 ওয়াক্ত নামাজ পড়ি 5 বারকে চুম্বন করা এই মাটি আমার জন্মভূমি এই মাটির পর আমি কেউ পাকিস্তান বা বাংলাদেশত না যাও আমি বাই চয়েস ভারতীয় নাগরিক নহয় বাই বার্থ ভারতীয় নাগরিক আমি জন্মগতভাবে এই ভারতবর্ষের নাগরিক আমাক যদি কোনোবাই কব বিচাৰে যে আজ আমাক বাংলাদেশী বুলি এই কথা আমি কেতিয়াও মানি নলওঁ শ্ৰদ্ধাভজন ৰাইজ এই কথাখিনি আমি উপলব্ধ কৰিবলৈ হ'ল আজি ৰাজ্যখিনিত উচ্ছেদ হ'ল হাছিলা বিলত উচ্ছেদ হ'ল আশুলুবিত উচ্ছেদ হ'ল সেই উচ্ছেদ হোৱাৰ আঁৰৰ ৰহস্যটো কি আপোনালোকে জানেনে নাই এই হিমন্ত চৰকাৰে বাৰম্বাৰ কৈ আছে এইসমূহ বাংলাদেশী অবৈধ নাগৰিক অবৈধ বিদেশী কিন্তু আজি ইয়াত থকা যিসমূহ ৰাইজ আছে প্ৰত্যেকজন ৰাইজে কোনো আমি কিন্তু বেঙ্গলী ভাষাত কিন্তু আমার মাতৃভাষা হিসেবে স্বীকৃতি দিয়া নাই আমি অসমীয়া ভাষাক মাতৃভাষা হিসেবে স্বীকৃতি দিছো নাই রাইজ দিছো নাই আপোনালোকে চুপ থাকিলে নহব দিছো নাই আমি অসমীয়া হিসেবে নিজকে গর্ব অনুভব কৰো আমাৰ ল'ৰা আজি নাসাত কাম কৰিবলৈ সক্ষম হৈছে বৈজ্ঞানিক হৈছে সায়েন্টিস্ট হৈছে ডক্টর হয়েছে ইঞ্জিনিয়ার হয়েছে দেশের কারণে ত্যাগ করা সংগ্রামী হত্যা হয়েছে আমি যি চিন্তাই করো এই দেশের কারণে চিন্তা করো আমি যি ভাবো এই গোটেইখিনি ভাবা আমার অসমৰ হিতাৰ্থে ভাবো কিন্তু বারম্বার কেবল রাজনীতির কারণে কিছুমানে মুছলমানৰ ভোট বেংক গ্রহণ কৰিব কাৰণে মুছলমানক একগোট কৰিব বিচাৰিছে আৰু কিছুমানে হিন্দু ভোট বেংক ভাবে ইউজ কৰিব কাৰণে হিন্দুসকলক একগোট কৰিছে শ্ৰদ্ধাভজন ৰাইজ মই মাজে সময়ে যেতিয়া গুৱাহাটী টকশ্বত বহো আপোনালোকৰ মাজৰ পৰা বহুতে হয়তো মোক জানে যে গুৱাহাটী মিডিয়া টকশ্বত যেতিয়া মই কথা কওঁ মোক মুস্তাফিজুৰ ৰহমানক বিজেপিৰ কিছুমান জেলা চামুণ্ডাই বাংলাদেশী বুলি কয় আৰু মই তেতিয়া টেবুলত থাপ মাৰি কওঁ যে মোক যদি বাংলাদেশী ক'ব আহিছা তুমিও বাংলাদেশী হ'ব লাগিব মোৰ আজু ককা 1951 এনআরসি আছে মোৰ নানাৰ 1951 এনআরসি আছে মোক বাংলাদেশী কোৱাৰ আগত তুমি আগত নিজকে স্বীকৃতি দিবা তুমি যদি ভাৰতীয় নাগৰিক তুমি যদি অসমীয়া ময়ো সমানে অসমীয়া মোৰো সমান অধিকাৰ আছে গতিকে শ্ৰদ্ধাভজন ৰাইজ এই জাতিটোৰ বিপদৰ সময়ত আমি একগোট হ'বলৈ হ'ল আমি একগোট হৈ আমি হিন্দু মুছলিম জৈন খ্ৰীষ্টিয়ান পাৰ্চী আমি একগোট হৈ সকলোৱে এখন ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাইজৰ হিতাৰ্থে চিন্তা কৰা এটা দলক আমি এইবাৰ চইচ কৰিব লাগিব বহুতৰ মনত হয়তো কনফিউজন আছে যে এই সমষ্টি কংগ্ৰেছৰ আণ্ডাৰত আছে গতিকে কংগ্ৰেছৰ হাতত থকা সমষ্টিটো ৰাইজৰ দলক দিবনে যিহেতুকে ইতিমধ্যে অখিল গগৈ ডাঙৰীয়াই কোৱা ধৰণে
100% প্ৰায় নিশ্চিত হৈছে যে এইবাৰ এলায়েন্স হ'ব। এইবাৰ অসমৰ ৰাইজে অসমৰ নেতাসকলে চিন্তা চৰ্চা কৰিছে যে আমি সকলোৱে একগোট হৈ এই ফেচিষ্ট এই ধৰ্ম নিৰপেক্ষ নোহোৱা চৰকাৰখনক এই জুমলাবাজী চৰকাৰখনক এইবাৰ আমি ব্ৰহ্মপুত্ৰত উটিয়াই দিব লাগিব। আৰু ব্ৰহ্মপুত্ৰত উটিয়াই দিবলৈ হলে পোনপ্ৰথমবাৰৰ বাবে আমাৰ অসমৰ সকলো ধৰ্মাৱলম্বী লোকসকলৰ বা সকলো দল সংগঠনৰ বা সকলো পলিটিকেল পাৰ্টিৰ প্ৰয়োজন আছে। সকলোৱে একগোট হৈ আমি এইবাৰ বিজেপিৰ বিৰুদ্ধে মাত মাতিব লাগিব। সেই হেতুকে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছো, এই জলেশ্বৰ সমষ্টিত অতদিনেই কংগ্ৰেছৰ MLA আমি পাইছো, AIUDFৰ MLA আমি পাইছো। যেতিয়াই ডিলিমিটেশ্যন হৈ আমাৰ পৰা জিলা পৰিষদ কাট খাই গ'ল, আমাৰ পৰা সমষ্টি কাট খাই গ'ল, সেই আপোনাৰ ইলেকশ্যন কমিশনৰ মেম্বাৰ, ইলেকশ্যন কমিশনৰ যিটো আপোনাৰ গভৰ্ণিং বডি থাকে, সেই বডিৰ ইলেকশ্যন কমিশনৰ বডিটো কিন্তু এজন মেম্বাৰ থাকে MLA। সেই MLA সিগনেচাৰ নোহোৱাকে কিন্তু ডিলিমিটেশ্যন কৰিব নোৱাৰে। মই এজন আইনৰ ছাত্ৰ হিচাপে আপোনালোকক জনাই থৈ গৈছো। কিন্তু বাৰম্বাৰ আমাৰ লগত প্ৰতাৰণা কৰি, আমাৰ লগত এনেদৰে ধোকাবাজ কৰি, আমাৰ পৰা ভোট লৈ তেখেতসকলে বিক্ৰী কৰি বিজেপিৰ পক্ষত ভোট দিয়ে আৰু বিজেপিৰ লগত সামিল হৈ কেইটামান টকাৰ কাৰণে সিগনেচাৰ কৰি আমাৰ এই সমষ্টিসমূহ, আমাৰ এই জেডপিচিৰ সমষ্টিসমূহ বা ইউনিটসমূহ তাত খোৱাত সক্ষম হৈছে। শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকে সকলোৱে জানে অসম বিধানসভাত বলিষ্ঠ কণ্ঠৰে এজন বিধায়কে কংগ্ৰেছ, AJP বা আপোনাৰ AIUDF থকাৰ স্বত্তেও ৰাইজৰ দলৰ এজন বিধায়ক, শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই কেনেদৰে তেখেতৰ বজ্ৰ কণ্ঠেৰে হিমন্তৰ চকুত চকুতৈ হিমন্তৰ ভুলটোক ভুল, শুদ্ধটোক শুদ্ধ ক'ব পৰা সাহস ৰখা ব্যক্তিজন কিন্তু অখিল গগৈদেৱ। আৰু এই অখিল গগৈয়ে আমাৰ তেখেতৰ নিচিনা যদি আৰু 4 বা 5 জন যদি আমি MLA যদি বিধানসভাত পঠিয়াব পাৰো, আপোনালোকে নিশ্চিত থাকক অসম বিধানসভাত অসমৰ জনসাধাৰণৰ ওপৰত অন্যায় আৰু অত্যাচাৰ কিন্তু কেতিয়াও অখিল গগৈ আৰু তেখেতৰ সহযোগীয়ে কিন্তু কেতিয়াও মানি লোৱাত কিন্তু সক্ষম নহব। তেখেতলৈ মানি নলয় তাৰমানে। সেইকাৰণে কৈছো শ্ৰদ্ধাভাজন ৰাইজ যে ইয়াত যিহেতু সমষ্টি ডিলিমিটেশ্যনৰ পিছত 2টা সমষ্টি এটা হৈছে, এইবাৰ এলায়েন্সত অখিল গগৈ ডাঙৰীয়াই আমাৰ জলেশ্বৰ সমষ্টিত ৰাইজৰ দলৰ কেণ্ডিডেট দিয়াটো প্ৰায় নিশ্চিত বুলিও আমাক অৱগত কৰাইছে। গতিকে আপোনালোকে আগুৱাই আহক, আপোনালোকে এনে এজন নেতাক আপোনালোকে বাছনি কৰক, আপোনালোকে এনে এজন বিধায়ক আপোনালোকে বাছনি কৰি দিয়ক, যোনজন বিধায়কে যাতে বিধানসভাত গৈ কিনে ভাংগুণ ক'ব নালাগে আৰু 1 মিনিট হেৰি কৈ যাতে সেই সময়খিনি নষ্ট কৰিব নালাগে। বিধানসভাত যাতে আমাৰ সমস্যাখিনি যাতে তেখেতৰ কণ্ঠৰে বজ্ৰ কণ্ঠৰে আমাৰ সমস্যাখিনি যাতে ক'ব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে এইবাৰৰ ভোট টকাৰ কাৰণে নহয়, এইবাৰৰ ভোট আপোনালোকে আবেগেৰে নহয়, এইবাৰৰ ভোট আপোনালোকে বিবেকেৰে বিবেচনা কৰি আপোনালোকৰ ভোট আপোনালোকে মাৰিব বুলি আহ্বান জনাই মই মোৰ চমু বক্তব্য ইমানতে সামৰণি মাৰিছো। জয় অসম, ৰাইজৰ দল।